এভৰিৱান আশা কৰোঁ সকলোৱে ভালে আছে। চ' আজি গৈ আছোঁ মই এটা ব্ৰাইডেল মেকআপৰ কাৰণে। এইটো হৈছে মোৰ 2025 চনৰ প্ৰথমটো ব্ৰাইডেল মেকআপ। গৈ আছোঁ বাইকত ভিনিৰ লগত, কাৰণ আজিৰ যিটো লোকেশ্যন ভিনি ভালকৈ চিনি পায়। আৰু ইয়াতে মই কইনাৰ কাৰণে ফুল কিনিলোঁ, যিহেতু মোক লৈ যাবলৈ কৈছিল। আৰু গৈ আমি পাই গ'লোঁ দৰাৰ ঘৰ, মানে আজি ৰিচেপশ্যন হয়। এয়া কইনা মোক বাহিৰলৈ আহিছে মোক নিবলৈ ভিতৰত। আৰু মই গৈয়ে লগে লগে মোৰ কাম ষ্টাৰ্ট কৰি দিলোঁ, ফুলখিনি ৰেডি কৰি ল'লোঁ, লগতে চাদৰখনো পিন কৰি থৈ দিলোঁ, কাৰণ পিছলৈ বহুত খৰধৰ লাগি যায় যে। আৰু এয়া মই বেগৰ পৰা মেকআপৰ বস্তুখিনি এটা এটাকৈ বাহিৰলৈ ওলাই মই ৰেডি কৰি থলোঁ, যিখিনি মোৰ প্ৰয়োজন হ'ব। এয়া মই ষ্টাৰ্ট কৰি দিছোঁ। এটাতো ইমান কাৰেণ্টৰ প্ৰব্লেম আছিল, মোবাইলৰ ফ্লাছ চলাই কৰিব লগা হৈছিল। তথাপিও যিয়ে নহওক মোৰ মেকআপত একো প্ৰব্লেম হোৱা নাই, ভালকৈ হৈ গৈছিলে। চ' মোৰ মেকআপ অলমষ্ট ডান। এতিয়া জুৱেলাৰীখিনি ছেটিং কৰি আছোঁ। ভিডিঅ'ৰ ক্লিপবোৰ মই ভালকৈ ল'ব পৰা নাই, কাৰণ মই অকলে যে, কোনোবাই কৰি দিলে ভাল হয় বাৰু। আৰু এতিয়াৰ পৰা মই ভাবিছোঁ এনেকৈ মেকআপৰ ভিডিঅ'ছবোৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। এতিয়া লাষ্ট টাচআপটো দি আছোঁ। মেকআপৰ ফুল লুকটো মই অলৰেডি ৰীলত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে যদি চাব খোজে চাব পাৰে। তাৰপিছত খাই বৈ আমি ঘৰলৈ আহিলোঁ। চ' ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্টত জনাব, আৰু লাইক